Hello everyone, welcome back to my YouTube channel and Facebook page. More YouTube channel और Facebook पेज से अन्य वीडियो लिए अपना लोग को लेके स्वागतम जनाइसु। नमस्ते आप सबको, मेरे एक नया वीडियो में आपको लोगों को स्वागतम है। आप सब कैसे हैं? ठीक होंगे शायद। आज हेल्दी फूड रेसिपी आप सबके लिए मैं लेके आई हूँ। आप सब फर्स्ट से इन तक देखना ना भूलिएगा। ओके, हेलो एवरीवन, সকলোৱে আজি হেল্দি ফুড ৰেচিপি এটা টিফিন ৰেচিপি এটা আপোনালোকলৈ আগবঢ়াবলৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যেহেতু যিসকল ল'ৰা ছোৱালীয়ে ভেজিটেবল নাখায় তেখেতলোকৰ কাৰণে টিফিনত আপোনালোকে এনেকৈ বনাই দিব পাৰিব আৰু টিফিনৰ ৰেচিপি সহকাৰে আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোকে ঘৰতো ব্যৱহাৰ কৰি এনেদৰে বনাই খাব পাৰিব। চাহৰ লগত খাওঁ বুলি ক'লে মই 3টা ডিজাইনত বনাই দিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে নিশ্চয় গম পাব। আৰু এইকেইটা কি বস্তু লৈছোঁ আপোনালোকে গম পায়। আপোনালোকক মই কম, মানে গম পোৱা নাই আপোনালোকে এতিয়া অলৰেডি মই কম দেই কি বস্তুৰ প্ৰয়োজন হ'ব এইখিনি বস্তুৰ কাৰণে। আৰু বহুতেই বেছি হেল্দি হয়, আপোনালোকে খাব পাৰিব। এইটো বাটিত লৈছোঁ আটা, তাৰপিছতে চুজি, অকণমান নিমখ দি ভালকৈ মিশ্ৰণটো ধুনীয়াকৈ মই বনাই লৈছোঁ। ফেটি পূৰা হাতেৰে ফেটি লৈছোঁ। চামুচেও ল'ব পাৰিব আপোনালোকে। তেনেকৈ ফেটি মই ধুনীয়াকৈ এইটো বনাই লৈছোঁ। আটা আৰু চুজি দি ধুনীয়াকৈ বনাই লৈছোঁ দেই। তাৰপিছতে এইখিনি হৈছে ধনিয়া। তাৰপিছতে ধনিয়া পাতখিনিও ভালকৈ ধুই কৰি লৈছোঁ। তাৰপিছতে এটা লৈছোঁ ওলকবি, ঘৰৰে ওলকবি, ঘৰৰে ধনিয়া। এয়া লৈছোঁ অসমীয়া পিঁয়াজ, ঘৰৰে অসমীয়া পিঁয়াজ, নহৰু ঘৰৰে। এইখিনি প্ৰত্যেকটো পাচলি ঘৰৰে। এয়া জলকীয়া লৈছোঁ। তাৰপিছত এইখিনি বিনো ঘৰৰে, আলু ঘৰৰে, সকলোখিনিয়ে ঘৰৰ বস্তুতে মই আপোনালোকক মানে যিসকল ল'ৰা ছোৱালীয়ে শাক পাচলি নাখায়, যিসকলে ভেজিটেবল ভাল নাপায়, মানে মা মই এইটো নাখাওঁ, আমুকটো নাখাওঁ, তামুকটো নাখাওঁ যে কৈ থাকে, সিহঁতক এনেদৰে বনাই খুৱাবলৈ আপোনালোকে চেষ্টা কৰিবচোন। আজিৰ ভিডিঅ'টো মই আপোনালোকৰ কাৰণে সেইবাবে আনিছোঁ। ময়ো আমাৰ ছোৱালীক মই অকণমান এনেদৰে খুৱাবলৈ চেষ্টা কৰিবলৈ লৈছোঁ। আৰু যিহেতু তাই একেবাৰে ভেজিটেবল নাখায়, আলুটোৰ বাহিৰে একোৱে নাখায় বুলি ক'লেও জলকীয়া অকণমানো নাখায়। যিহেতু জলকীয়াটো অকণমান দিবও লাগে ল'ৰা ছোৱালীক, আৰু সেইবাবে বোলো অকণমান আপোনালোকলৈও আগবঢ়াওঁ যিহেতু। আৰু এতিয়া মই এইখিনি বস্তু প্ৰথমতে কি কৰিম কি নকৰিম আপোনালোকক সকলো সবিশেষ দেখাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব কিন্তু, আৰু অকণো স্কিপ নকৰিব। স্কিপ কৰিলে বুজি নাপাব। আৰু আপোনালোকৰ মৰম আশীৰ্বাদবোৰ পাই ভাল লাগিছে, আৰু এটা কমেণ্ট কৰিব সকলোৱে। তাৰপিছতে ইয়াতে দিছোঁ মই এইটো পিঁয়াজ দিলোঁ, তাৰপিছতে জলকীয়া দিছোঁ। অসমীয়া পিঁয়াজ লৈছোঁ মই, আপোনালোকে নৰ্মেলি পিঁয়াজটো ল'লেই হ'ব, সেইটো আৰু কোনো কথা নাই। মই ঘৰৰ বস্তুখিনি যিহেতু খেতি কৰি থাকোঁ সেইবাবে আপোনালোকক দেখাইছোঁ। তাৰপিছতে ওলকবিখিনিও কাটি ল'লোঁ। ওলকবিখিনি কাটি লোৱাৰ পিছতে তাৰপিছত ধনিয়া পাতখিনিও কাটিলোঁ, বিনখিনিও কাটি ল'লোঁ। বিনখিনিও কটাৰ পিছতে ইয়াতে চব মই আলু চালু চব ধুনীয়াকৈ মিক্সিত পিচি ল'ম। এতিয়া ধুনীয়াকৈ আপোনালোকক দেখাই গৈ থাকিম। সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চালে গম পাব। आप सब अच्छे से फर्स्ट से इन तक वीडियो को देख लीजिएगा, तभी आप सब एक हेल्दी फूड रेसिपी आप सब बच्चे के लिए बना सकते हैं। तो मैं आप सबको दिखा रही हूँ। मुझे अच्छे से हिंदी बोलना नहीं आता, फिर भी मैं आप सब के लिए हिंदी बोलना सीख रही हूँ, इसीलिए आप सब अच्छे से देख लीजिएगा, ठीक है। अब आइए वीडियो को वॉच करते हैं। ये मैं सब सारा चीज़ मिक्सी में डाल दिया हूँ। तो এইটো এটা যিটো আটাৰো মানে চুজি দি যিটো পেষ্ট বনাই থৈছিলোঁ সেইটো ইয়াতে দি দিছোঁ। আৰু তাৰপিছতে হালধি অকণমান ইয়াতে দি দিম। তাৰপিছত মিক্সিত পিচি দিম। তাৰপিছত কেনেকুৱা হয় আপোনালোকক মই দেখাই গৈ থাকিম। आप सब अच्छे से देख लीजिएगा। ये मैं कैसे बनाती हूँ आप सबको अच्छे से दिखाऊंगी, तो आप सब देख लीजिएगा। मुझे अच्छे से हिंदी बोलना नहीं आता है, फिर भी मैं आप सबके लिए बोल रही हूँ, तो आप सब देख लीजिएगा, ठीक है। তো এইটো মই এতিয়া ধুনীয়াকৈ মিক্সিত দি লওঁ। অকণমান হালধি দি লৈছোঁ। আপোনালোকে নিমখটো সোৱাদ অনুযায়ী দিব, কিমানখিনি বস্তু প্ৰয়োজন হয় কিমানখিনি বনায় আপোনালোকে পকৰি বনাওঁ বুলি ক'লেও বনাব পাৰিব দেই। এইটো মই সেইটো ক'বলৈ পাহৰি আছিলোঁ। মই পিছবেলা চাহৰ কাৰণেও ইয়াৰ পৰা অকণমান ৰাখি তাৰপিছতে পকৰি বনাই খাইছোঁ। আৰু তেনেদৰে মই আপোনালোকক ভিডিঅ'টো কৰি থোৱা হ'ল, কিন্তু মই এডিট কৰাৰ এলাহতে অকণমান আছিলে। তো এতিয়া আপোনালোকক দেখাই গৈ থাকিম। মই ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই গৈ থাকিব। অকণমান চেনি দিলোঁ, অকণমান হালধি দিলোঁ, তাৰপিছতে নিমখ দি থোৱাও আছে। এইখিনি বস্তু ধুনীয়াকৈ দিয়া হৈ গ'ল। তাৰপিছত এতিয়া মই মিক্সিত পিচি ল'ম। মিক্সিত পিছাৰ পিছতে আপোনালোকক ভিডিঅ'টো শেষলৈকে দেখাই গৈ থাকিম মই কেনেদৰেনো বনাওঁ। আপোনালোকে যিসকলৰ ল'ৰা ছোৱালীৰ কাৰণে ঘৰতে মানে তেলৰ বাহিৰে ঘিউ থাকে, তেল মানে ৰিফাইন তেল, মিঠাতেলৰ বাহিৰে ঘিউ থাকে, তেখেতলোকে ঘিউ ব্যৱহাৰ কৰিব দেই। মোৰ ওচৰত মানে আজি ঘিউ নাছিলে, সেইবাবে মই ৰিফাইন তেলকে অকণমান ব্যৱহাৰ কৰিবলগীয়া হ'ল। এয়া মিক্সিত দি দিয়াৰ পাছত পেষ্টটো ইমান ধুনীয়া হৈছে দেখিছেনে, সেউজীয়া পেষ্ট
হৈ গ'ল তাৰপিছতে এতিয়া মই এইখিনি বনাবলৈ চেষ্টা কৰিম আপোনালোকক দেখাম বাৰু এইখিনি মই এটা বাটিত লৈ লৈছোঁ এইটো দেখিছেনে এটা বাউল ধুনীয়াকৈ ধুই পখালি লৈছোঁ সেইটোতে মই ধুনীয়াকৈ কাঢ়ি ল'ম মিক্সি জাৰটোৰ পৰা তাৰপিছত আপোনালোকক মই ধুনীয়াকৈ দেখাই থাকিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আপোনালোকৰ মৰম আশীৰ্বাদবোৰ এনেদৰে দি যাবচোন আৰু আপোনালোকৰ পৰা বহুত উৎসাহ পাইছোঁ এটা ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে সেইটো কাৰণে ভাল লাগে আৰু বহুতে ছাপোৰ্ট কৰিছে তেখেতলোককো বহুত বেছি ধন্যবাদ আৰু যিহেতু এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ কিমান কষ্ট হয় সেইটো নিজে জনা মানে যিসকলে ভিডিঅ' বনায় তেখেতলোকে জানে বাৰু এইটো দেখিছেনে ধুনীয়াকৈ মই মিক্সি বাতিটোৰ পৰা বাতিটোলৈ লৈ ল'লোঁ বাতিটোলৈ লোৱাৰ পিছতে মই ধুনীয়াকৈ আপোনালোকক শেষৰখিনি দেখাই গৈ থাকিম আপোনালোকে চাই গৈ থাকিব ভিডিঅ'টো শেষলৈকে তাৰপিছত এতিয়া এয়া পেষ্টখিনি ৰেডি হৈ গ'ল আপোনালোকে এনেদৰে ইয়াত গাজৰ এড কৰিব পাৰিব বা বন্ধাকবি তাৰপিছতে তেনেকৈ আপোনালোকে যি বস্তু পাচলি ঘৰত থাকে সেইবোৰ পাচলি জাতিলাও যি আছে আপোনালোকে ইয়াত এড কৰি দিব পাৰিব ধুনীয়াকৈ মিক্সিত দি ধুনীয়াকৈ খালি অকণমান আটাৰ পৰিমাণটো আৰু যিটো চুজিৰ পৰিমাণটো মই কথা কৈছোঁ সেই দুটা পৰিমাণটো আপোনালোকে চাই মেলি দিব মই যেনেদৰে বস্তুখিনি ইমানখিনি বনাওঁতে কিমানকণ দিছোঁ এবাটি দিছোঁ চুজি আৰু আটা মিশ্ৰণটো যেনেদৰে দিছোঁ আপোনালোকে তেনেদৰে দিবলৈ চেষ্টা কৰিব আৰু যিহেতু চেনিটো অকণমান যে দিছোঁ আপোনালোকক দেখাইছোঁ সেইখিনি বস্তুখিনি সিজাত চেনিটোৱে সহায় কৰে মানে তেতিয়া ভাল হয় আৰু পটককৈ সিজিব এখন থাল লৈছোঁ বস্তুখিনি কাঢ়িবৰ কাৰণে তাৰপিছতে কেৰাহী এখন পাতি ল'লোঁ আপোনালোকে চিমত দিব মানে গেছটো কমাই থ'ব অকণমান তাৰপিছতে তেলখিনি বা ঘিউখিনি ভালকৈ গৰম হোৱালৈকে অকণমান সময় ৰ'ব তাৰপিছতে আপোনালোকে বনাই যেনেদৰে বনায় আপোনালোকে কোনো কথা নাই বা এনেকৈয়ে বনাব লাগিব সেইটো কথা নাই আপোনালোকে যিটো ছেপ দিব বিচাৰে সেইটোতে হৈ যাব সৰু ল'ৰা ছোৱালী যেনেদৰে ভাল পায় তেনেদৰে দিব তাহাঁতক আৰু সেইবাবে আজি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আপোনালোকৰ বাবে ভিডিঅ'টো নিশ্চয় চাগে ভাল পাব চাই আৰু এতিয়া মই অকণমান ৰিফাইন তেল লৈ লৈছোঁ যিহেতু মই মোৰ ওচৰত আজি ঘিউ নাছিলে সেইবাবে মই ৰিফাইন তেলকে ব্যৱহাৰ কৰিছোঁ আৰু চব টাইমতে চব বস্তুবোৰ নাপায় যেতিয়া মন যায় ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ তেতিয়া কৰি দিবলগীয়া হয় আৰু আগতে মই এনেদৰে বনাই ছোৱালীক দিছোঁ ছোৱালীও ভাল পায় আৰু আপোনালোকে চাটনিও এই যে মই পেষ্টটো বনালোঁ এইটো পেষ্টৰ পৰা অকণমান নিমখ অকণমান জলকীয়া দি আপোনালোকে চাটনিটো ৰাখি ল'ব পাৰিব চাটনিও কৰিব পাৰিব কোনো কথা নাই এয়া মই ধুনীয়াকৈ কেৰাহীত দি দিলোঁ এতিয়া মই দেখাই গৈ থাকিম কিমানখিনি বস্তু হ'ব আৰু কি শেপত মই বনালোঁ সেইখিনি আপোনালোকক দেখাম মই তিনিটামান আইটেমত মানে তিনিটামান শেপ দি বনালোঁ আৰু বেলেগ আকৃতি বনালোঁ তেতিয়া দেখাই মানে ভাল পায় অকল এটাকে দিলে ভাল নাপায় সেইবাবে তেনেকৈ দিলোঁ আৰু এয়া দেখিছেনে ধুনীয়াকৈ মই মিলাই লৈছোঁ মিলাই লোৱাৰ পিছতে আৰু ধুনীয়াকৈ অকণমান ঢাকি দিব দেই আপোনালোকে ঢাকিলে বস্তুটো সিজিব ধুনীয়াকৈ সিজিলে মানে প্ৰত্যেকটো বস্তু সিজিলে খালে ভাল লাগে আৰু অকণমান মই গেছটো কমাই দিছোঁ যিহেতু বেছি হ'লে লাগি ধৰিব তলত আৰু এনেদৰে বনাই মেলি আজি টিফিনৰ ৰেচিপিটো দেহাকো টিফিনত দিলোঁ তাৰপিছতে আমিও এয়া চাহৰ লগতে খালোঁ এয়া দেখিছেনে ইমান ধুনীয়াকৈ ফুলি উঠিছে আৰু ফুলি উঠাৰ পিছতে অকণমান এয়া মই লৰাই ল'ম যিহেতু বস্তুটো লৰাওঁতে অকণমান চাব আপোনালোকে তলত লাগি ধৰিছে নেকি সেইটো চাই ল'ব মোৰ তলত লাগি ধৰা নাই অকণমান সিটো চাইড সিজিবলৈ আছে কাৰণে সিজিবলৈ দিওঁ সিজিবলৈ দিয়াৰ পাছতে মই লুটিয়াৰ পিছতে আকৌ আপোনালোকক কেনেদৰে আকৌ বনাওঁ আপোনালোকক সেইটোকে দেখাম আপোনালোকে চাই গৈ থাকিব আগৰ ভিডিঅ'বোৰতো মই আগতে এটা টিফিনৰ ভিডিঅ' দিছিলোঁ যিটো ইনষ্টেণ্ট দাল খিচিৰ ওপৰত ভিডিঅ' এটা দিছিলোঁ আগতে কিন্তু সেইটো বহুত বেছি মৰম পাইছোঁ আৰু সেইটো কাৰণে ভাল লাগিছে যিহেতু মোৰ আজিকালি কি হয় বনোৱাৰ ৰেচিপিবোৰ তেনেকৈ দিবলৈ সময় নিমিলা হৈছে আৰু সেইবাবে মানে অকণমান সময়ৰ মানে প্ৰব্লেমৰ কাৰণে তেনেকৈ ৰেচিপি ভিডিঅ'বোৰ দিব পৰা নাই আৰু সেইবাবে আজি দিবলৈ লৈছোঁ আৰু আপোনালোকে চাই গৈ থাকিব তাৰপিছত এখন পেনত মই যিখন কেৰাহীত মই বনাই আছিলোঁ সেইখন কেৰাহীটো বনাই আছোঁ এইফালে এখন মানে টাৱা লৈ লৈছোঁ তাৰপিছতে সেইখন টাৱাটো মই বনাবলৈ লৈছোঁ এইটো দেখিছেনে এয়া টাৱাখনতো অকণমান বনাইছোঁ যিহেতু পটাপট হ'ব মানে মোৰ সময়টো অকণমান মই কৈছোঁ নহয় খেলি মেলি বুলি এইটো বনোৱাৰ সময়টো হৈছে ৰাতিপুৱা আৰু ৰাতিপুৱা দেহাক স্কুললৈ পঠোৱাৰ পিছতে টিফিন দিয়াৰ পিছতে মই এইখিনি বনাইছোঁ এয়া দেহাৰ টিফিনৰ কাৰণে বনালোঁ তাৰপিছতে ইটো আৰু যি বনাম মই সেইখিনি মই পিছতহে বনাইছোঁ দেহাক পঠোৱাৰ পিছতে এইখিনি মই দেহাক পঠোৱাৰ পিছতহে বনাইছোঁ এনেদৰে আপোনালোকে বনাব পাৰিব পিঠা আকৃতি দি আৰু এনেকৈ চাহৰ লগত খাই বহুত বেছিয়ে ভাল লাগে আৰু সেইবাবে আপোনালোকক দেখালোঁ তাৰপিছতে কেনেধৰণে কি বনালোঁ আপোনালোকক মই দেখাই গৈ থাকিম এয়া মই কাঢ়ি দিছোঁ দেখিছেনে এয়া চাহৰ বাবে দেই এতিয়া দুপৰীয়া আহিছে ৰাতিপুৱা গাখীৰ চাহৰ লগত খাবৰ কাৰণে এয়া বনালোঁ তাৰপিছতে এয়া দেখিছে এয়া এটা লুটিয়াই থলোঁ আকৌ এইটো বনাই লৈছোঁ ধুনীয়াকৈ আপোনালোকক দেহাক দি মেলি পঠিয়ালোঁ তাৰপিছতে
সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে দি থাকিম আৰু আপোনালোকক দেহাৰলৈ টিফিন কেনেকৈ পেক কৰিলোঁ কেনেকৈ বনাই থলোঁ সেইখিনিও দেখাম আপোনালোকক ভিডিঅ'টো মাজে মাজে এড কৰি দিছোঁ আৰু এয়া দেখিছেনে আৰু প্ৰত্যেকটো বস্তু আজিকালি শাক-পাচলি যিখিনি বস্তু শাক-পাচলি আমাৰ দেহাৰ কি হয় শাক-পাচলিখিনি খাবলৈ মন নকৰে আলুৰ বাহিৰে অকল আলু খাওঁ তাৰপিছতে মই আজি দেখাইছোঁ দেই কি বনালোঁ তাৰপিছত এয়া বনাইছোঁ চাহ খাবৰ কাৰণে তাৰপিছতে দেহাৰ টিফিনৰ কাৰণে এই ছাইডত যে অকণমান ৰঙচুৱা হৈ আছে সেয়া তেল নিদিয়াকৈ অকণমান বনাইছিলোঁ এইটো ছাইডে অকণমান ক'লা যে হৈ আছে সেয়া একেবাৰে তেল নিদিয়াকৈ বনাইছিলোঁ একেবাৰে মানে কম পৰিমাণে তেল দিছোঁ আৰু অকণমান তেল দি বনাইছিলোঁ সেয়া তাৰপিছতে দেখিছে সেয়া তেল নিদিয়াকৈ বনোৱা তাৰপিছত এয়া তেল দি বনোৱা আৰু তাৰপিছতে এই যে পিঠাৰ আকৃতি যে বনাইছোঁ সেয়া বনাইছিলোঁ মই চাহ খাবৰ কাৰণে তাৰপিছত এয়া চাটনিটো মই আপোনাক কৈছিলোঁৱেই মই যিটো পেষ্ট বনাইছিলোঁ সেইটো পেষ্টৰ পৰা অকণমান জলকীয়া তাৰপিছত অকণমান নিমখ তাৰপিছত অকণমান পিঁয়াজ সৰহকৈ দি আকৌ এবাৰ মিক্সাৰত দি তাৰপিছতে সেইটো তেনেকৈ চাটনিটো খাব পাৰিব আপোনালোকে সেইটো খাই বহুত বেছি ভাল লাগে এয়া দেহাৰ কাৰণে টিফিনৰ ৰেচিপিও হৈ গ'ল বেলেগকৈ মই এয়া বনায়ো দিলোঁ তাৰপিছত আপোনালোককো দেখালোঁ আজিৰ টিফিনৰ ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে চাই কমেণ্ট কৰিব সকলোৱে আৰু আপোনালোকৰ মৰম আশীৰ্বাদবোৰ দি যাব ভাল লাগিব আৰু নেক্সট এটা ভিডিঅ' বনাবলৈ উৎসাহ পাম সেইবাবে কৈছোঁ আৰু আজিলৈ ইমানতে ভিডিঅ'টো সমাপ্ত কৰোঁ আপোনালোকৰ পৰা বিদায় মাগিম বুলি ভাবিছোঁ শেষত সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে बहुत धन्यवाद जनाइছোঁ आप सबको वीडियो फर्स्ट से इन तक देखने के लिए बहुत धन्यवाद आप सबको बहुत धन्यवाद आप लोग मुझे इतना सपोर्ट कर रही है इसीलिए आप सबको बहुत धन्यवाद थैंक यू सो मच ऑल ऑफ यू सभी को बहुत धन्यवाद और मुझे इतना सपोर्ट करने के लिए और वीडियो फर्स्ट से इन तक देखने के लिए बहुत धन्यवाद सभी को और अभी मैं मेरा वीडियो इन करूँगी क्योंकि ये रेसिपी वीडियो हेल्दी फूड रेसिपी वीडियो कंप्लीट हो गया है आप सबको कैसा लगा एक कमेंट कीजिएगा और आहिছোঁ দেই बाय बाय সকলোকে।